নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মাতৃভূমি নিউজ আৰু মই আবু বকৰ সিদ্দিক। আজি মই আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি নিকটৱৰ্তী জয়নগৰ প্ৰাথমিক বিদ্যালয়ত। আপোনালোকে সকলোৱে জানে যে আৰ.ডি. মটৰ্ছ, আজি আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী বাইদেউ ৰশ্মি আগৰৱালা বাইদেউ, তেখেত আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী, তেখেত আমাৰ জয়নগৰ প্ৰাথমিক বিদ্যালয়ত আহি উপস্থিত হৈছে। আৰু ইতিমধ্যে আপোনালোকে জানে যে কণ অকণমানি ছাত্ৰ ছাত্ৰীসকলৰ এটা প্ৰথম বস্তু হৈছে খেল ধূলা, যিটো স্পৰ্টছ বুলি আমি জানো। আচলতে আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী বাইদেউ মহান ব্যক্তি এজন বাইদেউ, তেখেত নিজে আহি উপস্থিত হৈ আজি এই অনুষ্ঠানত এক সুন্দৰ যিটো প্ৰাথমিক বিদ্যালয় আছে, বিদ্যালয়খনক আহি নিজে কিছু স্পৰ্টছৰ খেলৰ বস্তুবোৰ দি বাইদেউ নিজে শুভ উদ্বোধন কৰিলে। ইতিমধ্যে সম্বৰ্ধনা অনুষ্ঠান আছিল, ইতিমধ্যে শেষ হ'ল। আজি জয়নগৰ প্ৰাথমিক বিদ্যালয়ত আচলতে অভিভাৱক, এইখন অঞ্চলৰ সমাজকৰ্মী ব্যক্তিসকলো এই সভাত উপস্থিত আছিল। আৰু ইতিমধ্যে মই আপোনালোকক পোনে পোনে দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু যিটো এটা পাৰ্কত যিবোৰ সৰু সৰু ছাত্ৰ ছাত্ৰীৰ খেলৰ বস্তুবোৰ থাকে স্পৰ্টছৰ, আজি বাইদেউ নিজে অনুদান আগবঢ়াইছে জয়নগৰ প্ৰাথমিক বিদ্যালয়ত। মই পোনে পোনে আজিৰ সবিশেষ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আৰু কথা পাতিবলৈ চেষ্টা কৰিম এইখন অঞ্চলৰ সচেতন ব্যক্তি আৰু আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী বাইদেউৰ সৈতে। আপোনালোকে চাই থাকক আজিৰ বিশেষ প্ৰতিবেদন। আমাৰ সৈতে আছে আৰ.ডি. মটৰ্ছৰ স্বত্বাধিকাৰী বাইদেউ। বাইদেউ, আজি যিহেতু আপুনি জয়নগৰ প্ৰাথমিক বিদ্যালয়ত আহি উপস্থিত হৈছে, আজি আপোনাৰ অনুভৱ জানিব বিচাৰিম। যিহেতু ছাত্ৰ ছাত্ৰী ইমান ধুনীয়া এটা অনুদান আপুনি আগবঢ়াইছে, আপোনাৰ মনোভৱ কেনেকুৱা? बहुत भाल, बहुत अच्छा लग रहा है, बहुत खुशी हो रहा है। बच्चा लोग का चेहरा पे जो खुशी दिख रहा है हम लोग को, उसको देख के हम लोग को और अच्छा लग रहा है और आनंद मिल रहा है कि इस तरह से हम लोग ये काम को और आगे बढ़ाएं। इस साल का हमारा ये टारगेट है 52 स्कूल्स में 52 प्लेग्राउंड्स देने का। हो सकता है हम लोग इसको और नेक्स्ट ईयर हम लोग और बाकी स्कूल्स में भी ये काम करें और मैक्सिमम टू मैक्सिमम स्कूल एलपी स्कूल्स में हम लोग ये प्लेग्राउंड का फैसिलिटी दें बच्चों को। ইতিমধ্যে বাইদেউ প্ৰতিক্ৰিয়া জনাইছে আমাক যে বাইদেউ বিভিন্ন এলপি স্কুলত এনেধৰণৰ অনুদান আচলতে আগবঢ়াইছে আৰু আজি আগবঢ়াইছে জয়নগৰ প্ৰাথমিক বিদ্যালয়ত। ইতিমধ্যে শুভ উদ্বোধন হৈ গ'ল অনুষ্ঠানটো আৰু আমি কথা পাতিবলৈ চেষ্টা কৰিম আমাৰ যিটো শোণিতপুৰ জিলাৰ মেনেজাৰ, ইয়াৰ আৰ.ডি. মটৰ্ছৰ আচলতে মেনেজাৰ দাদা হাফিজুৰ ৰহমান ডাঙৰীয়া, তেখেত উপস্থিত আছে। আচলতে কি ক'ব আজি এই অনুষ্ঠানটো, যিহেতু আপোনালোকৰ স্বত্বাধিকাৰী বাইদেউ নিজে আহি আজি শুভ উদ্বোধন কৰিলে? প্ৰথমে মই ক'ব বিচাৰিছোঁ যে আমাৰ আৰ.ডি. মটৰ্ছৰ তৰফৰ পৰা আমাৰ 52খন চৰকাৰী এল পি স্কুলত 52 সপ্তাহত আমি প্লে গাৰ্ডেন দিয়াৰ আমাৰ যিটো সিদ্ধান্ত আছিলে, তাৰে এইখন আমাৰ 17 নম্বৰ স্কুল আজি আমি অ'পেনিং কৰিলোঁ। আৰু সেই অ'পেনিঙত আমাৰ অনাৰ ৰশ্মি মেম নিজে আহি উপস্থিত হৈ অ'পেনিং কৰিলে, তাৰ বাবে তেখেতকো ধন্যবাদ জনালোঁ। আৰু এই সুবিধাকণ কৰি দিয়াৰ বাবে স্কুল কৰ্তৃপক্ষকো আমাৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ থাকিলে। ইতিমধ্যে আমি আৰু এইখন অঞ্চলৰ সমাজকৰ্মী এজন আমাৰ মাজত উপস্থিত হৈছে, আফজালুৰ ৰহমান ডাঙৰীয়া, তেখেতৰ সৈতে আমি ভাষ্য ল'বলৈ চেষ্টা কৰিম আজি এই পদক্ষেপৰ বিষয়ে। হয়, প্ৰথমে মই মাতৃভূমি নিউজ পৰ্টেলত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আৰু বিশেষকৈ আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন, কাৰণ আৰ.ডি. মটৰ্ছে যি এটা পদক্ষেপ লৈছে সেইটো সঁচাকৈ বৰ প্ৰশংসনীয়। কাৰণ যিটো সময়ত নেকি চৰকাৰে শিক্ষাৰ লগতে স্বাস্থ্য বা ক্ৰীড়াৰো যেনেকৈ মনোযোগ দিব লাগে, সেই বস্তুটো আমি বিদ্যালয়বিলাকত দেখা পোৱা নাই। আৰু নিশ্চয়কৈ তেখেতসকলে যে চৰকাৰী বিদ্যালয়ত এটা যে ক্ৰীড়াৰ কোনো ব্যৱস্থা নাই, সেই বস্তুটো উপলব্ধি কৰি আজি সমগ্ৰ অসমত প্ৰায় 52টা বিদ্যালয়ত তেখেতসকলে কোৱা মতে 52টা বিদ্যালয়ত 52টা শিশু উদ্যান তেখেতসকলে নিৰ্মাণ কৰিব। আজি আমাৰ পলাশবস্তি পঞ্চায়তৰ অন্তৰ্গত জয়নগৰত প্ৰাথমিক বিদ্যালয়ত যি শিশু উদ্যান তেখেতসকলে বনাই দিছে, আজি আমি আহি ইয়াত উপলব্ধি কৰিব পাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল খুব আনন্দিত হৈছে। কাৰণ শিক্ষাৰ লগতে ক্ৰীড়া, স্বাস্থ্য এইবিলাক ক্ষেত্ৰতো আমি মনোযোগ দিব লাগে। মই পুনৰবাৰ আমাৰ এই পলাশবস্তি ৰাইজৰ তৰফৰ পৰা আৰ.ডি. মটৰ্ছৰ ফেমিলিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আৰ.ডি. মটৰ্ছৰ লগত জড়িত যিসকল অভিকৰ্তা আছে তেখেতসকলকো মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
আমাৰ সৈতে এখন অঞ্চলৰ এজন শিক্ষক উপস্থিত আছে যিহেতু ছাত্ৰ ছাত্ৰীৰ মাজত থকা এজন শিক্ষক আৰু শিক্ষকগৰাকীৰ সৈতে আমি শাহজামাল তেখেতৰ নাম আৰু তেখেতৰ সৈতে আমি আলোচনা কৰিম আচলতে স্বাস্থ্যৰ প্ৰতি খেলৰ প্ৰতি আচলতে ছাত্ৰ ছাত্ৰীক আৰু অভিভাৱকক কি সচেতন কৰিব যিহেতু আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে পোনপ্ৰথমে মই আৰ ডি মটৰ্ছক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সাধাৰণতে জানো বিজনেছমেন মানুহে বিজনেছ কৰে হয় কিন্তু তেওঁলোকে বিজনেছেই সীমাবদ্ধ নাথাকি আমাৰ সমাজৰ উন্নয়নৰ ক্ষেত্ৰত যি ভূমিকা গ্ৰহণ কৰিছে এই লেখত ল'বলগীয়া আৰু আমাৰ অঞ্চলত এওঁলোকৰ এই পদক্ষেপ চিৰযুগমীয়া হৈ থাকিব মই এইখন বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আজি এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাম কৰি আছোঁ তো গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে তেওঁলোকে আমাৰ স্কুলখন বাছি লৈ এই শিশু উদ্যানখন ইয়াত স্থাপন কৰিছে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিচালনা সমিতিৰ সভাপতি ছাৰ আমাৰ মাজত উপস্থিত আছে আজি আপোনাৰ স্কুল বুলি ক'ব লাগিব আচলতে এনেকুৱা এটি অনুদান আগবঢ়াইছে আৰ ডি মটৰ্ছে আপোনাৰ অনুভৱ কেনেকুৱা হয় আজি আমি নথৈ আনন্দিত যে আৰ ডি মটৰ্ছ উদ্যোগৰ ফালৰ পৰা আমাৰ এই পিছপৰা অঞ্চল তথা পিছপৰা বিদ্যালয়ৰ কণ কণ শিশুসকলৰ মাজত এই খেলৰ সামগ্ৰী দি যি আনন্দৰ বাতাবৰণ কঢ়িয়াই আনিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সৰু সৰু ল'ৰা ছোৱালীৰ মাজত বহু পুৰণি সুখৰ আকাংক্ষা কঢ়িয়াই আনে আৰু আমাৰ এই বিদ্যালয়খন প্ৰায় 60 বছৰ পুৰণি 60 বছৰ পুৰণি হোৱা সত্ত্বেও চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই আজি আৰ ডি মটৰ্ছ উদ্যোগৰ ফালৰ পৰা আমাৰ এই বিদ্যালয়খনত এখন উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু এই আৰ ডি মটৰ্ছৰ কৰ্মকৰ্তাসকললৈ মোৰ বহুত বহুত এইখন জয়নগৰ প্ৰাথমিক বিদ্যালয়ত আৰ ডি মটৰ্ছ যিটো কোম্পানী আছে গাড়ী কোম্পানীয়ে এক ছাত্ৰ ছাত্ৰীৰ বাবে খেলৰ বাবে সৰু পাৰ্ক বুলি ক'ব লাগিব যিটো অনুদান আগবঢ়াই গ'ল আচলতে ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা আমি অনুভৱ জানিব বিচাৰিম মোৰ সৈতে এজনী ভণ্টি আছে তোমাৰ নাম নমস্কাৰ মোৰ নাম হৈছে আফৰিনা বেগম হয় কিছু সময় আগতে তোমালোকৰ স্কুলত মানে আৰ ডি মটৰ্ছ নামৰ কোম্পানীয়ে ইতিমধ্যে খেলৰ কিছুমান তোমালোকক অনুদান আগবঢ়াইছে কেনেকুৱা লাগিছে ভাল লাগিছে বস্তুবোৰ চলাইছে নে নাই উঠিছা নে নাই উঠিছো কেনেকুৱা লাগিছে বহুত ভাল আৰ ডি মটৰ্ছক কি ক'বা আৰ ডি মটৰ্ছক ছাৰ থেংক ইউ ইতিমধ্যে এজনী ছাত্ৰী আৰ ডি মটৰ্ছক থেংক ইউ জনাইছে আৰু এজনী ভাইটি আছে মোৰ লগত ভাইটি তোমাৰ নাম মুজাকিল ইছলাম আজি কিছু সময় আগত তোমালোকৰ স্কুলত যিটো খেলৰ বিষয়ে ইতিমধ্যে আৰ ডি মটৰ্ছে এক অনুদান আগবঢ়াইছে কেনেকুৱা লাগিছে অনুভৱ ভাল লাগিছে আৰ ডি মটৰ্ছক কি জনাবা ধন্যবাদ ইতিমধ্যে আৰ ডি মটৰ্ছক এজন ভাইটিও ধন্যবাদ জনাইছে যিহেতু এক অনুদান আগবঢ়োৱাৰ বাবে